এভৰিৱান সকলোকে স্বাগতম জনালো আজিৰ এই ভিডিঅটো যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়ি আছে বা আগন্তুক দিনত বা ভৱিষ্যতেও কেতিয়াবালে চৰকাৰী চাকৰি বা যিকোনো পৰীক্ষাৰ বাবে পৰীক্ষা দিব তেওঁলোকে ভিডিঅটো শেষলৈকে অকনো কাট নকৰাকে চাব বহুত কিছুমান সঁচা কথা কম আমি কোড ভুল কৰি আছো সেইখিনি কথা পাতিম আৰু এই ভিডিঅটো শেষলৈকে চালে অলপমান হলেও আপোনালোকে নিজক আৰু অলপ পুশ কৰাৰ আপুনিও উৎসাহ লাভ কৰিব নমস্কাৰ মই সুজিত কুমাৰ নাথ হয় মই এই চেনেলটোৰ জৰিয়তে বেংকিং ৰিলেটেড গাইডেন্স হওক বা যিকোনো চৰকাৰী চাকৰি গাইডেন্সৰ উপৰি বেংকৰ বিভিন্ন ধৰণৰ কথা দি থাকো গতিকে মই যিসকল মোৰ অনুজ আছে জুনিয়ৰ আছে তেওঁলোকক মই গাইডেন্স দিবৰ বাবে এই চেনেলটো খুলিছো গতিকে ভিডিঅটো শেষলৈকে চাব ৰিসেন্টলি আসামৰ যিখিনি জব হয় যেনেকৈ আপোনাৰ এডিআৰই আসাম পুলিচৰ ৰিজাল্ট দিলে ঠিক আছে APSC ৰিজাল্ট দিব মেইনছ হৈ গল ইন্টাৰভিউৰ পিছত APSC দিব বেংকিং কোনবাই প্ৰিপাৰেচন কৰি আছে বেংকিংৰটো প্ৰত্যেক বছৰে এক্সাম হৈ থাকে আৰু বহুত ধুনীয়াকৈ হৈ থাকে SBI হল IBPS হল যিয়ে আপুনি প্ৰিপাৰেচন কৰি নাথাকক কিয় এতিয়া এডিআৰই ৰিজাল্ট দিলে ধৰক বহুতে আশা কৰা মতে নহলে আসাম পুলিচ দিলে বহুতে মোক কমেন্ট কৰিছে এসআই বাবে ইমান পঢ়ি আছো ইমান বছৰ কষ্ট কৰিছো হলো নাপালো তো আমাৰ ভুলটো ক'ত আছে সেই ভুলখিনি আমি আজি কথা পাতো আহকচোন পোন প্ৰথমে ন আমি ভুলখিনিৰ পৰা একো শিকিবলৈ নিবিচাৰো প্ৰথম কথা আমাৰ মেন্টালিটি হেতু হয় আমি আমাৰ ভুল হল আমি কিবা এটা চাকৰি নাপালো নেক্সট ইয়াৰো আমি এপ্লাই কৰিম ঠিক আছে কিন্তু আমি কি ভাবো আকৌ এনে দি দিম কি ভুল হল আমি হেতু নাচাওৱে ঠিক আছে প্ৰথম কথা আমাৰ ভুল এটোৱে যে যিকোনো এটা লাইনত থাকি প্ৰিপাৰেচন কৰক যেনেকে APSC বা আসাম গভৰ্ণমেণ্টৰ যেনেকে এবিলাক আপোনাৰ এডিআৰই আসাম পুলিচ হেতু লাইনটো কমপ্লিট বেলেগ হেয়া যদি প্ৰিপাৰেচন কৰি আছে হেতু লাইনৰ এক্সাম দিয়ক আৰু যদি বেংকিং লাইনৰ প্ৰিপাৰেচন কৰি আছে দেন ইউ ক্যান গিভ বেংকিং অৰ SSC এই দুটা এক্সাম আপুনি দিব পাৰে কিন্তু APSC পৰা আহি আপুনি বা আসাম জবৰ পৰা আহি আপুনি বেংকিংত দিব নোৱাৰে কিয় পাৰিব পাৰে আপোনাৰ টেলেন্টৰ ওপৰত কথা কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত মই কৈছো আকৌ আপুনি জিৰৰ পৰা আৰম্ভ কৰিব লাগিব কাৰণ কি জানেনে APSC বা আসাম লাইনৰ যিখিনি এক্সাম হয় তাত মেথছ আৰু ৰিজনিং ইমান টাফ নহয় তাত আপুনি জিকে কাৰেন্ট এফেয়াৰ্স হিষ্ট্ৰি জিওগ্ৰাফি যিমান মুখস্থ কৰিব পাৰে সিমান ভাল আপোনাৰ যিমান বস্তু মনত ৰাখে আপুনি পাস কৰি গুচি যাব কিন্তু বেংকিং আৰু SSC বিলাকত জিকে ইমান গুৰুত্ব দিয়া নহয় ঠিক আছে বেংকিংতো স্পেশালি বেংকিংত মেথছ ইংলিশ ৰিজনিং আল্টিমেট লেভেলৰ টান আহে আৰু আপুনি কম সময়ত কৰিব লাগিব ঠিক আছে আপুনি যদি এডিআৰই লেভেলৰ মেথছ আৰু ৰিজনিং কৰি পেলাই বেংকিং দিব যায় কেতিয়াও নাপায় আমাৰ অসম চৰকাৰৰ দুজন মান এই ইউটিউব চেনেলত আছে অসমৰ দুটা মান ইউটিউব চেনেল আছে তো হিহঁতে কি কৰে এই এডিআৰই লেভেলৰ মানে পঢ়াই আমাৰ অসমৰ এজন মেথছৰ টিচাৰ আছে মই তেওঁলোকক বেয়া বুলি কোৱা নাই কিন্তু তেওঁলোকে আকৌ বেংকিংৰ কাৰণেও পঢ়ায় মই কৈছো তেওঁলোকৰ পৰা বেংকিং নাচাবই ঠিক আছে আমাৰ অসমত বেংকিং পঢ়াব পৰা কোনো নাই যিমান আছে বাহিৰৰ ইউটিউব চেনেলৰ পৰা চাব তো এইখিনি কথা হল সেকেন্ড কথা আমি আমাৰ ভুলটোৰ পৰা নিশিকো আমি ৰিভিজন নকৰো আমি বস্তুবিলাক পঢ়ি গৈ আছো মই স্পেশালি মই APSC এটো লাইনৰ আসাম জবৰ কথা বেছিকৈ কৈ আছো আমি এডিআৰই হক আসাম পুলিচ হক আমি পঢ়ি গৈ আছো হিষ্ট্ৰি পঢ়িছো জিওগ্ৰাফি পঢ়িছো পলিটিক্যাল সায়েন্স পঢ়িছো আমি ৰিভিজনে নকৰো যিখিনি পঢ়ি আছো তো আমাৰ কোপা মনত থাকিব ইমান গাল বস্তু থাকে দিনটোত আপুনি কিমান চিন্তা কৰে ভাবক কবাত যোৱাৰ চিন্তা কিবা যদি প্ৰাইভেট জব কৰি আছে তাৰ চিন্তা ঘৰখনৰ চিন্তা ৰাতি যেতিয়া বিছনাত যায় তেতিয়া আপোনাৰ এটো চিন্তা হৈ যায় ইমান বছৰ হৈ গল এটা চাকৰি পোৱা নাই মোৰ লগৰখিনিয়ে পাই আছে তো কিমান চিন্তা হয় আমাৰ ব্ৰেইনটোৱে কিমান দিনটোত চিন্তা লব লাগে তো আপুনি যিখিনি পঢ়িছে সেইখিনি হয়তো দিনটোৰ শেষত মনত নাথাকিবও পাৰে আজি যিখিনি বস্তু মই পঢ়িছো আজিৰ পৰা যদি মই এক বছৰ পিছত কোনবাই কয় মই এনেও নাজানিম মই বেংকিংত 3টা এক্সাম উইদিন 6 মান ক্ৰেক কৰিছিল বাট এতিয়া যদি মোক হেতু লেভেলৰ কোৱেশ্চন কৰে মই এনেও নোৱাৰিম কাৰণ মই 3 বছৰ হল চাকৰি কৰা 3.5 বছৰ হল তো মই একো ৰিভিজনে কৰা নাই তো মই কেনেকৈ পাৰিম সেম কথা আপোনাৰ ওচৰতো খাটে আপুনি যদি হিষ্ট্ৰি জিওগ্ৰাফি পঢ়ি থাকে আৰু ৰিভিজনে নকৰে কোপা পাব তো ফাৰ্স্ট কথা ৰিভিজন এড কৰক ঠিক আছে সপ্তাহটোত যিমান পঢ়িলে ৰিভিজন কৰাটো বহুত কামই লাগে কিন্তু কৰিবই লাগে তো সপ্তাহটোত যিমানখিনি পঢ়িছে আপুনি সেইখিনি নিজে নোটছ বনাওক ঠিক আছে তাৰ পিছত আপুনি দেওবাৰে ৰিভিজন কৰক যি এক্সাম নিদিয়ে ঠিক আছে মই হেতু শিডিউল মই নিজে ফলো কৰিছিলো হে মই যেতিয়া প্ৰিপাৰেচন ষ্টেজত আছিলো প্ৰথম কথা আপুনি ভিডিও এটা চাই পেলাই পঢ়িলে তাৰ পিছত কি হয় জেনাৰেলি সেই ভিডিওটো জনে পঢ়াই তেওঁ PDF টো বা PPT টো ডেসক্ৰিপচনত দি দিয়ে বা টেলিগ্ৰাম চেনেলত দি দিয়ে আপুনি ডাউনলোড কৰি থৈ দিয়ে 99% মানুহে PDF টো খুলিও নাচায় ঠিক আছে বা খুলি কেতিয়াবা হলো চাই লব কিন্তু মই কেতিয়াও হেতু কৰা নাছিল মই PDF ডাউনলোড কৰো মই কি কৰো জানেনে যেতিয়া তেওঁ বুজাই থাকে মই ধুনীয়াকৈ শুনি থাকো তেওঁ যদি PDF টো দিয়ে PDF টো চাই পেলাই মই নিজে হাতেৰে লিখি লওঁ এখন বহিত তেওঁ যদি PDF নিদিয়ে ভিডিও চলি থাকোতে মই নিজে লিখি গৈ থাকো আৰু মই কি কৰো জানে প্ৰত্যেক দেওবাৰে যিখিনি সপ্তাহটো 6 দিনত পঢ়িছিলো সেইখিনি মই নিজে ৰিভিজন কৰো আৰু হেতু মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে
সেকেন্ড আটাইতকৈ ডাঙৰ ভুল হ'ল যে আমি যিকোনো এটা চৰকাৰী চাকৰিৰ কাৰণে যেতিয়া আমি প্ৰিপাৰেশ্যন কৰি থাকোঁ আমি কি কৰোঁ জানেনে আমি MCQ বিলাক বেছিকৈ প্ৰিপাৰেশ্যন কৰোঁ MCQ কৰি আমাৰ বেছি ভাল লাগে ইউটিউব চেনেলতো বেছিভাগ সেইটো কাৰণে আসামৰ যিবিলাক ইউটিউব চেনেল আছে বেছিভাগে MCQ প্ৰিপাৰেশ্যন কৰে জিঅ'গ্ৰাফি MCQ পলিটি MCQ কাৰেণ্ট এফেয়াৰ্ছ MCQ তো আমি MCQ কৰি গৈ থাকোঁ MCQ কৰি যদি যায় নহয় আপুনি 99% মানুহ বিফলে হ'ব নাপায় আপুনি জব সেইটো চিয়'ৰ কাৰণ আপুনি গোটেই থিয়ৰিখিনি পঢ়িব লাগিব তেতিয়াহে আপুনি গম পাব যে কোনখিনি বস্তু কি হয় চাওক এটা দীঘল পেৰাগ্ৰাফ আছে তাৰ পৰা দুটা MCQ আপোনাৰ ভিডিঅ'টোত কৰাই দিলে আপুনি সেইটো চাই পৰীক্ষাত গুচি গ'ল সেই দুটা যদি নাহে কি কৰিব কিন্তু আপুনি তাৰ বদলি যদি গোটেই পেৰাগ্ৰাফটো পঢ়ি যায় তাৰ পৰা যি প্ৰশ্ন নাহে আপুনি নিজে কৰিব পাৰিব গতিকে MCQ কৰাটো আমাৰ মনটোৱে ভাল পায় আমাৰ ব্ৰেইনটোৱে সহজ বস্তুবিলাক ভাল পায় আমাৰ ওচৰত MCQ আনি দিয়ক আমি কৰি মজা লাগে কিন্তু সেই মজা লাগিলেতো নহ'ব আমি জব এটাও পাব লাগিব গতিকে এনেকুৱা ইউটিউব চেনেল ফ'ল' কৰক য'ত কমপ্লিট থিয়ৰি পঢ়ায় MCQ একেবাৰে ফ'ল' নকৰিব ঠিক আছে MCQ আপুনি ফ'ল' কৰিব পাৰে যদি আপুনি ওলা পঢ়া হৈ গ'ল সেই পাৰ্টটো পঢ়া হৈ গ'ল MCQ এজ ফৰ প্ৰেক্টিছ আপুনি ফ'ল' কৰিব পাৰে বাট MCQ পঢ়ি এক্সাম দিবলৈ কেতিয়াও নাযাব ঠিক আছে এই ভুলটো বহুত ডাঙৰ ভুল হয় বহুত ল'ৰা ছোৱালী এইটো কথা বুজি নাপায় আৰু তাৰ ফলতে ভুলখিনি হৈ যায় কাৰণ ময়ো যেতিয়া বেংকিং প্ৰিপাৰেশ্যন কৰিছিলোঁ বেংকিং আৰু কাৰেণ্ট এফেয়াৰ্ছ আহে মানে মেইনছত তো সেই মোৰ ছাৰজনে তেতিয়া কৈ থাকে বহুতে MCQ কৰি থাকে সিহঁতে গৈ নাপায় তেতিয়া মই ৰিয়েলাইজ কৰিছিলোঁ তেওঁ পুৰা থিয়ৰি পঢ়াই দিয়ে তো মই সেই থিয়ৰিখিনি পঢ়ি নোটছ বনাই গৈ থাকোঁ তাৰ পৰা যিয়ে কুৱেশ্যন নাহক তো আপুনি এইটো কাম কৰিব পাৰে আপুনি নিজে পঢ়ক বা ভিডিঅ' চাই পঢ়ক নোটছ বনাওক সেইখিনি বস্তুৱে সেই স্পেচিয়েল টপিকটোৰ MCQ আপুনি গৈ পেলাই ভিডিঅ' বেলেগ কাৰোবাৰ ভিডিঅ'ত গৈ কৰিব পাৰে ঠিক আছে প্ৰথমে কোৰ্চটো কমপ্লিট কৰক তাৰপিছত তাৰ ওপৰত MCQ কৰিব এনেকুৱা নহয় কি অকল MCQ কৰিয়ে আপুনি পৰীক্ষা দিবলৈ গুচি যাব এইটো ভুল কেতিয়াও নকৰিব আৰু এটা ভুল যেতিয়া আমি গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি থাকোঁ আমি বস্তুবিলাক লাইটলি লওঁ যেতিয়া পৰীক্ষা সময় আহি যায় স্পেচিয়েলি যেতিয়া নটিফিকেশ্যন ওলায় তাৰ পিছতো আজিকালি এনেকুৱা হৈ গ'ল স্পেচিয়েলি যেতিয়া এডমিট কাৰ্ড ওলায় তাৰ পিছতহে আমি পঢ়োঁ এডমিট কাৰ্ড ওলোৱালৈকে পৰীক্ষা হ'লে 10 দিন পিছত আছে নটিফিকেশ্যন খুব বেছি 2-3 মাহ আগত ওলাব তাৰপিছত পৰীক্ষা 10 দিন পিছত আছে তেতিয়া আমি পঢ়া আৰম্ভ কৰোঁ এতিয়া ADRE 3.0 আহিব চবেই কৈ আছে সেইদিনা আমাৰ মামাই ক'লে আসাম পুলিচৰ নটিফিকেশ্যন আহিব আকৌ হ'লেও কোনো চিৰিয়াছলি নপঢ়ে চবেই কি কৰিব যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া অকণমান চাব চিলেবাছটো যেতিয়া এডমিট কাৰ্ড ওলাব তেতিয়াহে পঢ়াত বহিব আৰু তেনেকুৱা ল'ৰা ছোৱালী এনেও জব নাপায় এতিয়া ৰিচেণ্টলি ৰিজাল্ট দিলে আপুনি এতিয়া কান্দি থাকি কি লাভ আপুনিতো চিৰিয়াছ নাছিলে কোনোবা চিৰিয়াছ ষ্টুডেণ্ট আছিলে সি পাই গ'ল বহুতে মোক মেছেজ কৰি আছে মোৰ লগৰ ল'ৰাই পাই গ'লে মই নাপালোঁ হয় তুমি চিৰিয়াছ আছিলা যদি ইফ ইউ আৰ চিৰিয়াছ আৰু তাৰ পিছতো তুমি নাপালা জবটো দেন মই এইটো গেৰাণ্টি দিব পাৰোঁ যে নেক্সট যিকেইটা এক্সাম দিয়া তাৰ ভিতৰত এটাত তুমি চিয়'ৰ পাবা কষ্ট কৰি থাকা ঠিক আছে বাট যদি চিৰিয়াছে নাছিলা এনেই এক্সামটো দি আহিলা এতিয়া কান্দি কি লাভ তাতকৈ ভাল এতিয়াৰ পৰা কষ্ট কৰি যোৱা নটিফিকেশ্যনটো ওলোৱাৰ আগৰ পৰাই কষ্ট কৰি যোৱা যেতিয়া তুমি জানা আৰু পঢ়িলেনো এনেইতো নাযায় ন এতিয়া চোৱা তুমি এটা চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছা তোমাৰ পঢ়াখিনিতো এনেই নাযায় তুমি এটা এক্সাম বোলে এইবাৰ আসাম পুলিচ নটিফিকেশ্যন নোলালে মামাই কোৱাৰ দৰে বোলে নোলালে অহা বছৰটো ওলাব তো এতিয়া পঢ়ি থ'লে কি যায় লোকচানটো নহয় ন ADRE বোলে এবাৰ নোলালে ADRE জেগাত বেলেগ এটা এক্সামটো ওলাব এতিয়া আহি আছে DHSৰ এক্সাম JEEৰ এক্সাম হ'ব গৈ আছে গুৱাহাটী হাইকোৰ্টত তো এইবিলাক এক্সামটো আহি আছে ন একেখিনিয়ে চিলেবাছ তো একবাৰ পঢ়ি থোৱাত আমাৰ কি যায় গতিকে এই ভিডিঅ'টো চোৱাৰ পৰাই আপুনি পঢ়াত বহক ঠিক আছে কাৰণ এইটো হ'ব নালাগে যে এবাৰ ADRE আৰু আসাম পুলিচৰ ৰিজাল্টৰ দিনা যেনেকৈ কান্দিব লগা হৈছে লগৰ ল'ৰা ছোৱালীখিনি পাই গ'ল মই নাপালোঁ বুলি এইটো যাতে নেক্সট বাৰ ৰিজাল্টৰ সময়ত নহয় DHSৰ নেক্সট ৰিজাল্টৰ সময়ত যাতে নহয় JEEৰ ৰিজাল্টৰ সময়ত যাতে নহয় নেক্সট বাৰ ADRE ৰিজাল্টৰ সময়ত যাতে নহয় সময় থাকোঁতেই এতিয়াই পঢ়াত বহক ঠিক আছে চাওক বিহু পূজা দেৱালী এইবিলাক বহুত আহিব কিন্তু প্ৰিপেৰেশ্যন ষ্টেজত অকণমান ইনভলভ হ'ব লাগে কাৰণ আমি সামাজিক মানুহ হয় অকণমান ক্ষেত্ৰত আমিও ইনভলভ হ'ব লাগে কিন্তু ইমান বেছি ফূৰ্তি ফাৰ্তা কৰি থকাটো কি লাভ আগতে নিজৰ লাইফটো ছিকিউৰ কৰি লওক ন এতিয়া ময়ো যেতিয়া প্ৰিপেৰেশ্যন ফেজত আছিলোঁ ময়ো যেতিয়া বেংকিঙৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ মই 6 মাহ পুৰা কষ্ট কৰিছোঁ 6 মাহ তপস্যা কৰিছোঁ তাৰ ফলত আজি ওৱান অফ দ্য বেষ্ট জব কৰি আছোঁ ইণ্ডিয়াত মই এনেকুৱা এটা অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ যিটোৰ কাৰণে লাখ লাখ ল'ৰা ছোৱালীয়ে সপোন দেখে গোটেই ভাৰতত অকল অসমৰ নহয় গোটেই ভাৰতত সপোন দেখে ঠিক আছে তো সেইটো মই একে ৰাতিত পাই যোৱা নাই মই এই এক্সামটোৰ এডমিট কাৰ্ড ওলোৱা দিনাৰ পৰাই মই প্ৰিপেৰেশ্যন কৰা নাই মই যিদিনাখনৰ পৰাই মই মন মেলিছোঁ যে বেংকিঙত যাম মই সেই দিনটোৰ পৰাই পঢ়া আৰম্ভ কৰিছোঁ তেতিয়া একো নটিফিকেশ্যন ওলোৱাই নাছিলে ঠিক আছে মই এইটোও নাজানো যে নটিফিকেশ্যন ওলাব নাই মই এতিয়া ইয়াতে জব কৰি আছোঁ মই এইটোও নাজানো যে ইয়াৰ নটিফিকেশ্যন ওলায় মই সেইটো নাজানোৱেই মই বেংকিং লাইনত যাম বুলি খালি পঢ়া আৰম্ভ কৰিছোঁ ইয়াৰ নটিফিকেশ্যন ওলাইছে এপ্লাই কৰি দিছোঁ মেইনছ দিব আহিছোঁ প্ৰিলিমছ দিব আহিছোঁ পাই গৈছোঁ ইণ্টাৰভিউ দিছোঁ পাই গৈছোঁ ঠিক আছে তো আপোনালোকেও কষ্ট কৰক অলপমান দিন এইবিলাক বস্তু ত্যাগ কৰক য'তে ত'তে ঘূৰি ফুৰা মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰা
তাৰপিছত সামাজিক যিবিলাক ফাংচন হয় মই বহুত কমাই দিছিলোঁ মই একদম পুৰা আইচোলেটেড হৈ গৈছিলোঁ অকলশৰে থকা হৈ গৈছিলোঁ কাৰণ মই এইটো ভাবিছিলোঁ আগত কৰি দেখাম চাওক আজি আপুনি কিবা এটা জব পোৱা নাই মানুহে আপোনাক লৈ হাঁহিছে আপুনি কৰি দেখাওক ন তেওঁলোকক এদিন আপোনাৰ সাকসেছত তেওঁলোক আপোনাৰ ওচৰত আহিব ঠিক আছে আপুনি মই যেতিয়া সফল হৈছিলোঁ মোকো লৈ বহুতে হাঁহিছিলে তাৰ আগত মই যেতিয়া সফল হৈছিলোঁ মই তেওঁলোকক মিঠাই বিলাব গৈছিলোঁ তো আপুনি এদিন তেওঁলোকক মিঠাই বিলাব যাব আৰু এটা কথা কৈ থওঁ লগৰ ল'ৰা ছোৱালীয়ে পাইছে তাত জ্বলিবলগীয়া একো নাই ঠিক আছে তেওঁলোকে কষ্ট কৰিছে আপুনিও পাব আপুনিও কষ্ট কৰক তেওঁলোকে যেটো পাইছে তেওঁলোকক শুভকামনা জনাওক কোনোবাই কষ্ট কৰি পাইছে তাত বেয়া পাবলগীয়াটো একো নাই ন তেওঁ ডিজাৰ্ভ কৰে আপুনিও ডিজাৰ্ভ কৰে যদি আপুনি কষ্ট কৰে আপুনিও নেক্সট টাইম পাব গতিকে সকলোৰে লগত মৰমবিলাক বিলাই যাওক আপুনিও তেতিয়া সকলোৰে মৰমৰ পাত্ৰ হৈ পৰিব আৰু যিকোনো ধৰণৰ গাইডেন্স লাগিলে মোক কমেন্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিও লাগে মই আপোনালোকৰ বাবে যিমান পাৰো প্ৰস্তুত কৰিবলৈ মই চেষ্টা